হিমাংশু প্ৰসাদ দাস স্যাৰ আমাৰ অসমীয়া মুভি ইণ্ডাষ্ট্ৰীৰ এজন এনেকুৱা মানুহ যোনে নিজৰ মুভি থ্ৰুইদি আমাৰ সদায় ছ'চিয়েল ইছ্যুজবিলাকৰ ওপৰত মাত মাতি আহিছে আৰু ওৱান অফ দ্য টেলেণ্টেড ডিৰেক্টৰ্ছ অফ আছামিজ ফিল্ম ইণ্ডাষ্ট্ৰী বুলিও ক'লেও ভুল নহ'ব। তেওঁৰ আৰু এখন মুভি আহি আছে XYZ, অলপ আগতে ট্ৰেইলাৰ ৰিলিজ হৈছে তেওঁৰ নিজৰ ইউটিউব চেনেল হিমু টিভিত। ট্ৰেইলাৰটো চালোঁ আৰু খুব ধুনীয়া লাগিছে ট্ৰেইলাৰটো চাই কিনে। মানে এইটো বস্তু ক'ব পাৰোঁ হিমাংশু প্ৰসাদ দাস ছাৰৰ দৰে মানুহৰ পৰা আমাৰ অসমত ডাঙৰ ডাঙৰ কিছুমান ডাইৰেক্টৰো আছে যোনে শিকিব লাগে যে কাম কেনেকৈ কৰে, মুভি এখন কেনেকৈ বনায়। অবভিয়াছলি আমি দেখিছোঁ হিমাংশু প্ৰসাদ দাস ছাৰৰ মুভি বুলু ফিল্ম, তাৰপিছত চাকিৰা আহিব বকুল তললৈ, গৰু বুলি এখন মুভি আহিছিল। মানে এনেকুৱা ধুনীয়া কাল ক্লাছিক মুভি কিছুমান দিছে তেওঁ আমাক আল্টিমেট। মানে এগেইন XYZৰ যদি কথা কওঁ, এইখন এখন মুভি যোনখনত ট্ৰেইলাৰটো 3D এইখিনিয়ে দেখিছোঁ যে ৰাজনীতিৰ ওপৰত মুভিখন হ'ব। আজিৰ ৰাজনীতিৰ ওপৰত যে কেনেদৰে মানুহক ৰাজনীতিয়ে কিমান লাভ দিছে বা কেনেকৈ মিছা কথা কৈ কিনে বা কিমান সঁচা কথা চলে ৰাজনীতিত, সেইখিনিৰ ওপৰতে গোটেই মুভিখন ৰিভল্ভ কৰিব। আৰু আমি KK ছাৰৰ দৰে মানে সিদ্ধাৰ্থ ছাৰৰ দৰেও মানুহ এক্টৰ আমি দেখিছোঁ মুভিখনত। অবভিয়াছলি তেওঁৰ এক্টিঙৰ কথা আমি ক'বই নালাগে, আল্টিমেট এক্টিং। আৰু হিমাংশু প্ৰসাদ দাস ছাৰৰ মুভিবিলাকৰ মই এটা বস্তু খুব বেছি ভাল লাগে যে তেওঁ কমন পিপুলক লৈ কিনে মুভিবিলাক বনায়। ছাপ'জ এতিয়া কিছুমান কেৰেক্টাৰ মই এইখন মুভিটো এনেকুৱা দেখিছোঁ যোন মানে কমন মানুহ এক্টিং কৰি আছে মুভিখনত। এইটো এটা মানে বেলেগ এটা অনুভৱ দিয়ে এই মানে তেওঁৰ মুভিবিলাকে। অবভিয়াছলি আগতেও দেখিছোঁ, আগৰ মুভিবিলাকতো দেখিছোঁ। এগেইন মুভিখন আহি আছে 24 জুলাইত। দেখা যাওক মুভিখন কেনেকুৱা হয়। অবভিয়াছলি একদম ফাৰ্ষ্ট শ্ব' চাবৰ কাৰণে ট্ৰাই কৰিম আৰু ৰিভিউটো আনিব ট্ৰাই কৰিম আপোনালোকৰ আগত। যদি আপোনালোকে ট্ৰেইলাৰটো চোৱা নাই, XYZৰ ট্ৰেইলাৰটো ইমিডিয়েট গৈ কিনে ইউটিউবত চাওক, বিকজ আপোনালোকে ট্ৰেইলাৰটো চায়েই গম পাব যে মুভিখন কেনেকুৱা হ'ব গৈ আছে। আৰু ট্ৰেইলাৰ কাটা হেডছ অফ, ইমান ধুনীয়া ট্ৰেইলাৰ কাটিছে। ট্ৰেইলাৰ কাটা কামটো একচুৱেলি বহুতে শিকিব লাগে, বহুতে নাজানে। আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰিতে হওক, বাহিৰৰ ইণ্ডাষ্ট্ৰিতে হওক, ট্ৰেইলাৰ কাটি কেনেকৈ যে ট্ৰেইলাৰটো চোৱাৰ পিছত আপোনাৰ মুভিখনৰ প্ৰতি উৎকণ্ঠা বাঢ়ক যে মানে মুভিখন কি আহি আছে, এনেকুৱা কি মুভিখনত দেখাব গৈ আছে। আৰু এইটো ট্ৰেইলাৰ চাই কিনে এনেকুৱাই লাগিছে। ত' এইখিনিয়ে, ইয়াতকৈ বেছি আৰু দীঘল নকৰোঁ ভিডিঅ'টো। আপোনালোকে যদি চোৱা নাই ট্ৰেইলাৰটো ইমিডিয়েট গৈ কিনে চাওক। মই 2-3 বাৰ ক'লোৱে। আজিলৈ আহিছোঁ, ধন্যবাদ, গুড বাই।